নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি এটি মক টেষ্ট লৈ আহিছো গ্ৰেড 4 সকলৰ বাবে। গ্ৰেড 3 সকলেও চাব পাৰিব। ইয়াতে ইম্পৰ্টেন্ট কুৱেশ্যন সমূহ লৈ আহিছো। আজি ক্লাছ 1 পাৰ্ট 1 গতিকে সকলোৱে চাব। আমি ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম গ্ৰেড 4 পৰীক্ষালৈকে। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি ইয়াৰ PDF পাব বিচাৰে তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তাতে সকলোৱে জয়েন হৈ ল'বা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছো। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যন সুধিছে এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক কোন আছিল? এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক কোন আছিল সুধিছে। ইয়াত দিছে চাৰ্লছ ডিকেন্স, ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু, ৰবীন্দ্ৰনাথ ঠাকুৰ। এই অপশ্যন 4টাৰ ভিতৰত কোনজন এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰ পিছত 2 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? সাক্ষৰতাৰ হাৰ অসমৰ কোনখন জিলাত সৰ্বাধিক সুধিছে। ইয়াত যি অপশ্যন 4টা দিছে তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কামৰূপ মহানগৰ। কামৰূপ মহানগৰ জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। আমি তাৰ পিছত 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভূটান। ভূটান হৈছে উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম। আমি তাৰ পিছত 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি সুধিছে। অপশ্যন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাংলাদেশ। বাংলাদেশ হৈছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম। আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বৰাইল পাহাৰ। বৰাইল পাহাৰ হৈছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰলানি কি? উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰটোৰ নাম কি সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বৰাইল পাহাৰ। বৰাইল পাহাৰ হৈছে উত্তৰ কাছাৰ পাৰ্বত্য জিলা দ্বিখণ্ডিত কৰা পাহাৰটোৰ নাম। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 15টা। অসমৰ মাজেৰে 15টা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে সোণাই ৰূপা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? সোণাই ৰূপা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াত দিছে মৰিগাঁও, গোলাঘাট, শোণিতপুৰ, যোৰহাট। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, শোণিতপুৰ। শোণিতপুৰ জিলাত সোণাই ৰূপা অভয়াৰণ্যখন অৱস্থিত। আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত শ্ৰীলংকাক কোনটো প্ৰণালীয়ে যুক্ত কৰিছে? ভাৰত শ্ৰীলংকাক কোনটো প্ৰণালীয়ে যুক্ত কৰিছে সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পক প্ৰণালী। পক প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক যুক্ত কৰিছে। আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 10 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি? কোনটো ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা সুধিছে তলৰ। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আৰাৱলী পৰ্বতমালা। আৰাৱলী পৰ্বতমালা হৈছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা। আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 11 নম্বৰ কুৱেশ্যন সুধিছে হাতীৰ বাবে সংৰক্ষিত কেৰেলাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? হাতীৰ বাবে সংৰক্ষিত কেৰেলাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান। পেৰিয়াৰ নেশ্যনেল পাৰ্ক হৈছে হাতীৰ বাবে সংৰক্ষিত কেৰেলাৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম। আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 12 নম্বৰ কুৱেশ্যন সুধিছে মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ,
ৰাজস্থান ৰাজস্থান হৈছে মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চনলৈ আহিছো 13 নম্বৰ কোৱেশ্চন দিছে ছত্ৰপতি শিৱাজী ইন্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত ছত্ৰপতি শিৱাজী ইন্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মুম্বাইত ছত্ৰপতি শিৱাজী ইন্টাৰনেশ্যনেল বিমানবন্দৰটো অৱস্থিত আমি তাৰ পিছত 14 নম্বৰ কোৱেশ্চনলৈ আহিছো 14 নম্বৰ কোৱেশ্চন হৈছে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় দক্ষিণ ভাৰতৰ গংগা বুলি কোনখন নদীক কোৱা হয় সুধিছে অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন বি গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় আমি তাৰ পিছত 15 নম্বৰ কোৱেশ্চনলৈ আহিছো 15 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি সুধিছে অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম এটো ক'ৰ পৰা কলৈ গৈছে শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈ এটো মনত ৰাখিবা আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বটগছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ আমি তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি সুধিছে এটো সকলোৱে জানাই চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি এছিয়া মহাদেশ হৈছে বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্চনলৈ আহিছো 18 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সুন্দৰবন বদ্বীপ হৈছে বিশ্বৰ বৃহত্তম বদ্বীপ আৰু এটো ক'ত অৱস্থিত এটো মনত ৰাখিবা পশ্চিমবংগত আছে সুন্দৰবন বদ্বীপটো সকলোৱে লিখি ৰাখিবা আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্চনলৈ যাওঁ 19 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বৰ বৃহত্তম ৰেল ষ্টেচনটো কোন ৰাজ্যত অৱস্থিত বিশ্বৰ বৃহত্তম ৰেল ষ্টেচনটো কোন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কৰ্ণাটকত বিশ্বৰ বৃহত্তম ৰেল ষ্টেচনটো অৱস্থিত আমি তাৰ পিছত 20 নম্বৰ কোৱেশ্চনলৈ আহিছো আজিৰ 20 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি এন্ডিছ পৰ্বতমালা হৈছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী এটো ক'ত আছে দক্ষিণ আমেৰিকা এটো মনত ৰাখিবা সকলোৱে দক্ষিণ আমেৰিকাত আছে এন্ডিছ পৰ্বতমালা এটোৱে হৈছে বিশ্বৰ দীৰ্ঘতম পৰ্বতমালা তোমালোকে আজি কোৱেশ্চনসমূহ কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা ইয়াৰ যদি পিডিএফ সমূহ পাব বিচাৰে তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে তাতে সকলো জয়েন হৈ লবা আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ আহিছে 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে নীল নদীৰ দান বুলি কাক কোৱা হয় সুধিছে কোনখন দেশক ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয় আমি তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ যাওঁ 22 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ দক্ষিণ সীমাৰ পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কৰ্কটক্ৰান্তি ৰেখাডাল হৈছে অসমৰ দক্ষিণ সীমাৰ পাৰ হৈ যোৱা ৰেখাডালৰ নাম আমি তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ আহিছো 23 নম্বৰ কোৱেশ্চন সুধিছে লোহাৰৰ ৰাসায়নিক সংকেত কি এনে ধৰণৰ কোৱেশ্চন টাৰ্গেটৰ যি হাই সেকেন্ডাৰী লেভেল পৰীক্ষা তাতে আহিছিলে তাত সিলভাৰৰ আহিছিলে গতিকে এনে ধৰণৰ কোৱেশ্চন অহাৰ চান্স আছে গতিকে সকলোৱে চাবা লোহাৰৰ ৰাসায়নিক সংকেত কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ Fe হৈছে লোহাৰৰ ৰাসায়নিক সংকেত আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্চনলৈ আহিছো 24 নম্বৰ কোৱেশ্চন সুধিছে সোণৰ ৰাসায়নিক সংকেত কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি Au হৈছে সোণৰ ৰাসায়নিক সংকেত এ জিটো আছিলে সিলভাৰৰ ৰাসায়নিক সংকেত হয় নে নহয় সকলো এবাৰ চাবা আমি তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে সিকিমৰ ৰাজধানী চহৰ কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি গেংটক হৈছে সিকিমৰ ৰাজধানী চহৰ আমি তাৰ পিছৰ
26 নম্বৰ কুৱেশ্যনলৈ যাওঁ 26 নম্বৰ কুৱেশ্যন দিছে কিপাবৰ বৰবৰুৱা কাৰ স্বপ্ন নাম কিপাবৰ বৰবৰুৱা কাৰ স্বপ্ন নাম সুধিছে এনে ধৰণৰ কুৱেশ্যন অহাৰ চান্স আছে গতিকে সকলোৱে চাবা ইয়াৰ অপচনত দিছে লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী হোমেন বৰগোহাঁই হেম বৰুৱা ৰাইট এনসাৰটো হৈছে অপচন এ লক্ষ্মীনাথ বেজবৰুৱা কি বুলি জনা যায় কিপাবৰ বৰবৰুৱা আমি তাৰ পিছৰ 27 নম্বৰ কুৱেশ্যনলৈ যাওঁ 27 নম্বৰ কুৱেশ্যন দিছে অসমৰ চাহৰ ৰাজধানী কি চাহৰ ৰাজধানী বুলি কোনখনক কোৱা হয় সুধিছে অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন সি যোৰহাটক চাহৰ ৰাজধানী বুলি কোৱা হয় আমি তাৰ ইয়া সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় যোৰহাটক আৰু যোৰহাট হৈছে আহোমসকলৰ শেষ ৰাজধানী এটো আহিছিলে গতিকে চাবা ইয়াৰ ওপৰতো বেছি এবোৰ ইজি বুলি সকলোৰে এৰি থৈ যায় এনে ধৰণৰ নাহে বুলি কিন্তু এইবোৰে পৰীক্ষাত কিছুমান আহি যায় গতিকে কনফিউজ হয় সকলোৱে চাই যাবা তাৰ পিছত এইছো 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে নেদাৰলেণ্ডছৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ এনসাৰটো হৈছে অপচন এ ইউৰো হৈছে নেদাৰলেণ্ডছৰ মুদ্ৰাৰ নাম আমি তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনলৈ যাওঁ 29 নম্বৰ কুৱেশ্যন সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মনালিসা বৰুৱা মেহতা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আমি তাৰ পিছৰ 30 নম্বৰ কুৱেশ্যনলৈ যাওঁ 30 নম্বৰ কুৱেশ্যন সুধিছে হাউদৰ পুতেকে নাও মেলি যায় পুথিখন কোনে লিখিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি হোমেন বৰগোহাঁই লিখিছিলে হাউদৰ পুতেকে নাও মেলি যায় আমি তাৰ পিছৰ 31 নম্বৰ কুৱেশ্যনলৈ আহিছো 31 নম্বৰ কুৱেশ্যন সুধিছে হাৰনাথ কোনখন ৰাজ্যত অৱস্থিত সুধিছে অপচনত দিছে পশ্চিম বংগ ৰাজস্থান বিহাৰ উত্তৰ প্ৰদেশ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি উত্তৰ প্ৰদেশত হাৰনাথ অৱস্থিত আমি তাৰ পিছত আহিছো 32 নম্বৰ কুৱেশ্যনলৈ 32 নম্বৰ কুৱেশ্যন দিছে ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম কি পাকিস্তানৰ সীমাৰেখা কি বুলি জনা যায় সুধিছে ইয়াৰটো সকলোৱে জানাই চাগে ৰাইট এনসাৰটো হৈছে অপচন বি ৰেড ক্লিফ লাইন ভাৰত পাকিস্তানৰ সীমাৰেখাক ৰেড ক্লিফ লাইন বুলি জনা যায় আমি তাৰ পিছত আহিছো 33 নম্বৰ কুৱেশ্যনলৈ 33 নম্বৰ কুৱেশ্যন দিছে মোৰ সত্য অন্বেষণৰ কাহিনী আত্মজীৱনীখন কাৰ ৰচনা আত্মজীৱনীখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মহাত্মা গান্ধীয়ে এইখন লিখিছিল মোৰ সত্য অন্বেষণৰ কাহিনী আমি তাৰ পিছত আহিছো 34 নম্বৰ কুৱেশ্যনলৈ 34 নম্বৰ কুৱেশ্যন দিছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ৰাইট এনসাৰটো হৈছে কি অপচনৰ ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি আনোৱাৰা টাইমুৰ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আমি তাৰ পিছত আহিছো 35 নম্বৰ কুৱেশ্যনলৈ 35 নম্বৰ কুৱেশ্যন দিছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল সুধিছে ইয়াত দিছে লাভলীনা বৰগোহাঁই হিমা দাস উমা চেত্ৰীৰ ওপৰৰ এজনীও নহয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লাভলীনা বৰগোহাঁই হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা এইকেইটাই আছিল আজিৰ কুৱেশ্যনসমূহ কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাবা আমি আজি 35টা কুৱেশ্যন আলোচনা কৰিলো 35টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছে সকলোৱে কমেণ্ট কৰি জনাবা আমি যেহেতু গেট 4 বুলি কোৱা হৈছে কিন্তু এখিনি গেট 3 ৰ বাবে ইম্পৰ্টেন্ট হয় গতিকে ইয়াৰ মাজতে গেট 3 গেট 4 দুইটাৰ বাবে আহিব গতিকে সকলোৱে ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ